কৃষ্ণ জয়গুৰু শংকৰ। আজি এটা বিষয় আপোনালোকৰ মাজত আনিছোঁ, বৰ উত্তম বিষয়। আজি শাওণ মাহত এইটো আপোনালোক জানে, এই শাওণ মাহটো শিৱ ভক্তসকলৰ কাৰণে এটা উত্তম মাহ বুলি আমি সকলোৱে জানো। শাওণৰ পিছত ভাদ্ৰ মাহ আহিব। ভাদৰ মাহটো পবিত্ৰ মাহ বুলি ধৰা হয়। শাওণ মাহটোত মহাদেৱ শিৱৰ পূজা হয় আৰু ভাদ্ৰ মাহত ভগৱান কৃষ্ণৰো অৱতাৰ হৈছিলে, এইটো শাস্ত্ৰ আছে। আৰু জেঠ মাহত জেঠ আহাৰ এই মাহটো অতি পুণ্য বুলি ধৰা হয়, কাৰণ ইয়াত জগন্নাথ পুৰীত ৰথযাত্ৰা হয় আহাৰৰ শেষত। গতিকে এই মাহবিলাক অতি পুণ্য মাহ বুলি ধৰা হয়। আচলতে এজন ভকত বৈষ্ণৱ বা ভক্তৰ কাৰণে প্ৰত্যেকটা মাহত, প্ৰত্যেকটা দিন, প্ৰত্যেকটা মুহূৰ্তই মানে পবিত্ৰ হ'ব লাগিব। বহুতে এতিয়া শাওণ মাহত ভাবে যে শাওণ মাহত মই মাছ মাংস নাখাওঁ কাৰণ এইটো পবিত্ৰ মাহ। কিন্তু যাহা ভাদৰ মাহ সোমাই যাব, এতিয়া ধুমধাম মাছ মাংস খাম। এইটো মানে যিসকল ভকত আছে, শিৱ ভক্ত, তেওঁলোকে এইটো শাওণ মাহৰ প্ৰথম দিনৰ পৰা মাছ মাংস ত্যাগ কৰিছে। আকৌ বিষ্ণু ভকতসকলে ভাবে, যিসকল মানে ভগৱান কৃষ্ণ বা ভগৱন্তৰ ভক্তি কৰিছে, তেওঁলোকে এটা আকৌ ধাৰণা লৈছে যে আমি শাওণ মাহটোত মাছ মাংস পূৰা খাই লওঁ, কাৰণ অহা ভাদৰ মাহত আমি মাছ মাংস নাখাওঁ আৰু সেই মাহটো আমাৰ কাৰণে পবিত্ৰ মাহ বুলি ভবা হৈছে। কিন্তু সেইটো আচলতে নহয়। এজন ভকতৰ কাৰণে, এজন সাধকৰ কাৰণে প্ৰত্যেকটা মুহূৰ্তই, প্ৰত্যেকটা ক্ষণতে আমি ঈশ্বৰ তত্ত্ব, ঈশ্বৰ ভক্তি লগত জড়িত হ'ব লাগিব। সেইকাৰণে আজি আমি এই চমু ভিডিঅ'টো আপোনালোকৰ মাজত অকণমান 5 মিনিট 10 মিনিটৰ কাৰণে আগবঢ়াইছোঁ। আপোনালোক জানে যে অলপ দিনৰ আগতে এজন বক্তাই শিৱলিংগটো মানে পিতৃৰ যৌন অংগ বা পিতৃলিংগ বুলি ব্যাখ্যা কৰিছিলে। পিতৃৰ লিংগ সেইবুলি মানে ব্যাখ্যা কৰি ছ'চিয়েল মিডিয়াত, ইউটিউবত দিছিলে। আৰু তেওঁ সেইটোতে বহুতে মানে প্ৰতিবাদ কৰিছে। আৰু এনেকুৱা বক্তা আৰু এনেকুৱা যদি ব্যাখ্যাকাৰক এই পৃথিৱীত থাকে, তেতিয়াহ'লে বহুতৰ মানে হানি হয়। কাৰণ শাস্ত্ৰসন্মতভাৱে শাস্ত্ৰ তত্ত্ব উদ্ধাৰ কৰিহে কিছুমান কথা ক'ব লাগিব, যাতে আনৰ মনত আঘাত দিব নালাগে। শাস্ত্ৰ জ্ঞান নাথাকা মানুহৰ এনেকুৱা কথাবিলাক আছে। গতিকে আজি আমি অকণমান এই বিষয়টোৰ ওপৰত চৰ্চা কৰিম। আপোনালোক জানে যে ব্ৰহ্মা, বিষ্ণু, শিৱ এই তিনিওজন। আৰু শিৱ পুৰাণত শিৱক শ্ৰেষ্ঠ কৰিছে, বিষ্ণু পুৰাণত বিষ্ণুক শ্ৰেষ্ঠ কৰিছে, আৰু এনেকুৱা অনেক পুৰাণ আছে, বহুত পুৰাণত বিভিন্ন দেৱ দেৱীক শ্ৰেষ্ঠতা দিছে। আৰু এইটো একেবাৰে সত্য কথা। আৰু সেইমতে পুৰাণৰ মতে বহুত সম্প্ৰদায়ৰো জন্ম হৈছে। আৰু সেইমতে ভকতসকলে সনাতন ধৰ্মত উপাসনা কৰি আছে, আৰু সেইমতে কৰি আছে। আপোনালোক জানে শৈৱ, শাক্ত, সৌৰ, গাণ্যপত্য আৰু বৈষ্ণৱ, এই 5 প্ৰকাৰ সনাতন ধৰ্মত আছে। গতিকে শিৱলিংগটো সঁচাকেই পিতৃৰ লিংগ বুলি, যৌনাংগ বুলি ধৰা হৈছিল। সেইটো কিন্তু আটাইতকৈ ডাঙৰ ভুল কথা।
আৰু এইটো কথা জাগ পঞ্চ নামৰ ইউটিউব চেনেল, আপোনালোক সাৰ্চ কৰিলে পাব। জাগ পঞ্চ নামৰ এটা ইউটিউব চেনেল, তেওঁ মানে কোনোবা এটা শিৱ পুৰাণৰ পৰা, শিৱ সংহিতাৰ পৰা কথাটো মানে যুক্তি সহকাৰে মানে দেখুৱাব বিচাৰিছে। শিৱ লিংগটো ভৃগুমুনিৰ অভিশাপত শিৱৰ যি মানে লিংগ খহি পৃথিৱীত পৰিছিলে আৰু তাকে পূজা কৰি আছে বুলি এইটো জাগ পঞ্চ ইউটিউব চেনেলত প্ৰচাৰ কৰিছিল। আৰু তাকে সত্য কিমান দূৰ, আচল শিৱ পুৰাণত কি আছে, বা এইটো আপোনাৰ যিটো এই শিৱ পুৰাণ, যিটো আমি প্ৰতীক হিচাপে শিৱলিংগটো যে পূজা কৰিছোঁ, সেইটো কিমান সত্য, ইয়াৰ ওপৰত কিন্তু আচল যিখন শিৱ পুৰাণ সেইখন আমাৰ হাততো অৱশ্যে পৰা নাই। গতিকে এইটো সত্যতা কিমান দূৰ আমি অকণমান শাস্ত্ৰ অধ্যয়ন বা শাস্ত্ৰ জ্ঞান থকা মানুহৰ লগত এইটো আলোচনা হ'ব এদিন, আৰু শাস্ত্ৰবিলাক আমি মিলাই চাম, সেইটো এটা বিষয়। যেনেকৈ কিছুমানে চশমা পিন্ধে, যোনে যদি ক'লা ৰঙৰ চশমা পিন্ধে এই পৃথিৱীখন ক'লাই দেখে, বগা ৰঙৰ চশমা পিন্ধাজন বগাই দেখে, নীলা ৰঙৰ চশমা পিন্ধাজন নীলাই দেখে। ঠিক আমাৰ জ্ঞান আৰু বুদ্ধি আৰু বিবেকৰ যোগেদি শাস্ত্ৰৰ কথাবিলাক আমি এনেকুৱা নিৰ্ণয় কৰে, আৰু বহুতে আকৌ ইয়াক মানে অজ্ঞানবশত বহুত ধৰ্ম, বহুত সম্প্ৰদায়, বহুত ভক্তসকলকো নিন্দা কৰে। গতিকে বাপাইসকল, আমি সেই বক্তাজনৰ নাম নলওঁ, আমি তেওঁকো শ্ৰদ্ধা কৰিছোঁ। অজ্ঞানবশতো তেওঁ কৈছে, যদিও তেওঁ কৈছে, কাৰণ মহন্ত বা সন্ত ক্ষমাহে ভূষণ বুলি কৈছে। যেনেকৈ আমি ভাগৱত পুৰাণত শিৱক চিত্ৰকেতু গন্ধৰ্বই অপবাদ কৰিলে, নীলাজ চিলাজলৈকে ক'লে, কিন্তু সন্ত শিৱই কোনো ধৰণৰ প্ৰতিক্ৰিয়া নহ'ল। সন্ত শিৱই হাঁহি মুখেৰে তেওঁক হাঁহি এটা মাৰি ক্ষমা কৰি দিলে। কিন্তু দেৱী পাৰ্বতী মায়াত থকাৰ কাৰণে দেৱী পাৰ্বতীয়ে তাক অভিশাপ দিলে। আকৌ পিছত সেইটো শিৱই দেৱী পাৰ্বতীক বুজাইও দিছে যে বিষ্ণু ভকতৰ মহিমা বিষয়ে বৰ সুন্দৰ, ভাগৱতৰ এইটো 6ষ্ঠ স্কন্ধত আছে, চিত্ৰকেতু পাৰ্বতীৰ অভিশাপ বুলি আছে। এইটো আপোনালোক পঢ়িব বৰ সুন্দৰকৈ। কিন্তু এটা কথা আমি আপোনালোকক জানিব ক'ব বিচাৰিছোঁ, শিৱ লিংগটো এইটো প্ৰতীকহে, এইটো শিৱৰ প্ৰতীক। আপোনালোক জানে শিৱলিংগত এটা মানে চকু এটা আঁকা থাকে, আৰু শিৱৰ 3টা নয়ন, মানে ত্ৰিনয়ন বুলি কয় শিৱক। ইয়াত তাৰমানে শিৱৰ এই যিটো নেত্ৰ, সেই নেত্ৰটো হৈছে জ্ঞানৰ স্বৰূপ। আপোনালোক জানে শিৱই এই নেত্ৰটোৰ যোগেদি কামদেৱক মানে ভস্ম কৰিছিল। তাৰমানে যাৰ এই জ্ঞানৰূপী অস্ত্ৰ বা ব্ৰহ্মাস্ত্ৰ জাগৃত হয়, তেওঁ কামনা বাসনাক মুক্ত কৰে বুলি কৈছে। সেইটোৱে হৈছে এই নেত্ৰটোৰ মানে প্ৰতীক তাত আঁকা আছে, আপোনালোক চাব। তাৰমানে এইটো এটা বিশ্ব ব্ৰহ্মাণ্ডৰ এটা প্ৰতীক হিচাপে শিৱলিংগ ধৰা হৈছে। আৰু সৃষ্টি স্থিতি অন্তকাৰী যিহেতু ত্ৰিদেৱ শিৱ, আৰু এই শিৱৰ এটা ৰূপ, আৰু শিৱ শব্দৰ অৰ্থ হৈছে বিনাশ বা শেষ, আৰু শিৱ শব্দৰ অৰ্থ হৈছে জীৱকো শিৱ বুলি কোৱা হয়। সেইকাৰণে কেশ হ'ব শিৱ শিৱ ঘুকি উপ। আৰু এই শিৱ নামটো অনাদি নাম ঈশ্বৰৰ, ভগৱন্তৰ। গতিকে শিৱ আৰু বিষ্ণুক আমি ভেদাভেদ কৰিব নালাগে, এইটো মহা নাম অপৰাধতো পৰে। গতিকে আজি কাৰো অন্তৰত আমি দুখ দিব নালাগে যে এটা জনাংগৰ লগত আমি এই শিৱলিংগটো যদি আমি তুলনা কৰিবলৈ যাওঁ,
সেইটো বহুত মহান অপৰাধ বুলি ভাবোঁ। এইটো কেতিয়াও আমি কৰিব নালাগে। সেইবাবে আমি আপোনালোকৰ চৰণত সেৱা জনাইছোঁ আৰু সেই ব্যাখ্যাকাৰকজনকো আমি সেৱা জনাইছোঁ, যাতে তেওঁ এনেকুৱা আৰু ব্যাখ্যা কৰি সমাজখনত বিভ্ৰান্তি মানে প্ৰচাৰ নকৰি শাস্ত্ৰ অধ্যয়ন কৰি এটা সুন্দৰ এটা ৰূপ, মানে এতিয়া জাগপঞ্চ নামৰ এই ইউটিউব চেনেলৰ যোগেদি এইটো প্ৰচাৰ হৈ আছে। এইটো শিৱ সংহিতা, শিৱ পুৰাণ, এনেকুৱা ঢেৰ কিবা কিবি শাস্ত্ৰৰ যোগেদি মানে প্ৰচাৰ হৈ আছে। গতিকে সৃষ্টি স্থিতি অন্তকাৰী জগতৰ পৰমাত্মা ভগৱন্ত স্বৰূপে এইটো শিৱলিংগটো হৈছে এটা প্ৰতীক স্বৰূপ, যাত শিৱভক্তসকলে এই শাওণ মাহত, পবিত্ৰ মাহটোত সদায় জল, পানী, গাখীৰ, মানে প্ৰকৃতিৰ যিবিলাক সামগ্ৰী দ্ৰব্য অৰ্পিত কৰে ব্ৰহ্মাণ্ডৰ পৰমাত্মা ভগৱানক। তাৰমানে যেনেকৈ কি বস্তু দিম, ভগৱন্তক দিব পৰা বস্তু আমাৰ হাতত একো নাই, কিন্তু দিব পৰা বস্তু একমাত্ৰ তোমাৰে বস্তু তোমাকে অৰ্পণ কৰা হয়। তাৰমানে কায় বাক্য মনে আমি সেইজনক ভগৱন্তৰ ওচৰত সমৰ্পণ। গতিকে এই সমৰ্পণটোৱে আচল বস্তু। আৰু শিৱলিংগ যিসকলে জল অভিষেক কৰে, কিন্তু কামনা বাসনাক জন্ম দিব নালাগে, যে মই এইটো শিৱ ব্ৰত কৰিছোঁ, শাওণ মাহত ব্ৰত কৰিছোঁ, মোৰ ল'ৰা এটা নাই, ল'ৰা এটা পাম, আমুকটো নাই, তামুকটো নাই। আমি নিস্বাৰ্থ, নিৰ্মোহ আৰু নিষ্কামভাৱে আমি শিৱলিংগত পানী, জল অৰ্পণ কৰিব লাগে। যদি সেইমতে আমি চিন্তা কৰিব লাগিব। কিন্তু আমি নিজে যেনিবা মহাপুৰুষ শংকৰদেৱৰ দৰ্শনত চলা মানুহ, কিন্তু শংকৰদেৱে কলিযুগত হৰিৰ নাম ধৰ্মটোৱে শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে। গতিকে আমি হৰিৰ নামত আশ্ৰয় কৰি আমি আগবাঢ়িছোঁ। কিন্তু যিসকলে এই পূজা পাৰ্বণ কৰি আছে, সেইসকলক আমাৰ নিন্দা কৰাৰ অধিকাৰটো দিয়া নাই। গতিকে আমি নিন্দা কৰিব নাপায়, কোনো কালে কোনো দেৱ দেৱীকে নিন্দা কৰিব নালাগে। কাৰণ আদি সনাতন, মানে আদিকালৰ পৰাই এই পূজা অৰ্চন, মন্দিৰ এইবিলাক এই ভাৰতবৰ্ষত, এই পৃথিৱীত চলি আছে। গতিকে সকলোতে ভগৱন্ত বিদ্যমান হৈ আছে। ভাৰতবৰ্ষৰ সংস্কৃতিটো ইমান উচ্চ কোটিৰ সংস্কৃতি, ইয়াত পাথৰকো পূজা কৰে। গতিকে আমি সকলোতে ঈশ্বৰ আছে বুলি ভাৱনা প্ৰকাশ কৰি সমস্ত ভূততে ঈশ্বৰো সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত, আৰু সকলোতে ভগৱন্ত আছে, এই দৰ্শনেৰে আমি চলি যাব লাগিব। আৰু আমি অখাদ্য বস্তু গ্ৰহণ কৰিব নালাগে, নহ'লে ভগৱান বেয়া পায়। বহুতে আকৌ শাওণ মাহত পবিত্ৰ মাহ বুলি একোৱেই নাখায়, কিন্তু যদি আমি তাৰ পিছত শাওণ মাহৰ এদিন পাৰ হৈ যোৱাৰ লগে লগে আমি যদি মাছ মাংস বোলে এক মাহ নাখালোঁ, দবা পিঠা আজি খাই লওঁ বুলি ভাবিলে, সেইটো কিন্তু ভক্তি বুলি নকয়। এইটো কোনো দেৱতাই এইটো নকয় যে আপুনি বোলে শাওণ মাহটোত নাখাবি আৰু বোলে বাকী মাহবিলাকত ধুমধাম খাবি, এইটো নাই কোৱা। আৰু ভাদ্ৰ মাহত বোলে নাখাবি, কিন্তু ভাদ মাহৰ শেষৰ দিনাখন কিন্তু তুমি মানে দগৰি খাবি মাছ মাংস, সেইটোও কোৱা নাই। ভক্তিটো বা আমাৰ অন্তৰখন, আমাৰ হৃদয়খন আমি পবিত্ৰ কৰি ৰাখিব লাগিব। আৰু প্ৰাণী হিংসাটো কোনো এটা ধৰ্মত কোৱা নাই। আমি যে ছাগলী বলি দিছোঁ, হাঁহ কুকুৰা পাৰ বলি দিয়া, এই ধৰ্মটো হিংসা ধৰ্ম। কাৰণ যত জীৱ তত শিৱ বুলি কৈছে। গতিকে ইয়াকে মই চমুকৈ ঘৰত থকাৰ কাৰণে আজি অনুষ্ঠান আমাৰ এই 2 এদিন আমি যোৱা নাই, কাৰণ খেতি পথাৰৰ ছিজন। গতিকে আমি ঘৰত থাকি এই ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। গতিকে সকলোকে সন্মান জনাই, সকলো সম্প্ৰদায়, সকলো বক্তা, সকলো ব্যাখ্যাকাৰক, সকলোকে সন্মান জনাই এই শিৱলিংগ ওপৰত যি বক্তৃতা দিছে, সেইজনক আমি
কৈছোঁ আৰু এবাৰ কৈ দিছোঁ, যাতে এনেকুৱা ভুল বিকৃত প্ৰচাৰ নকৰি শুদ্ধ সত্য কথাটো আপুনি শাস্ত্ৰসন্মতভাৱে জানি প্ৰচাৰ কৰিব। জয় গুৰু শংকৰ। অপৰাধ বিনাশ। কৃষ্ণ মাধৱ।